क्यों बुलाया गया आप लोग को यहाँ पे? बिकॉज আমি সবে ডাইরেক্টলি নহলে ইনডাইরেক্টলি HIV রিক্সত আছো। বুঝি পাই না বস্তুটো? কেনেকে আমার একটা যেটা মানে সবে বহি আছে তার মাঝে কিছু মানে ইউজার আছে যারা ইউজ করে, কোনবাই তার মা আছে, কোনবাই তার ওয়াইফ আছে, কোনবাই নিজে পজিটিভ আছে, কোনবাই স্টিল ইউজিংত আছে, হয় না? বর্তমান বস্তুও খাই আছে। তো তার কারণে HIV আমার গাত আহিব পাৰে। এই কারণে আমি ইয়াতে আধা ঘন্টা বা 1 ঘন্টা জি কম অলপ মনোযোগ দি কিনে শুনিব। এইটো আপনার আমার বেটারমেন্টৰ কাৰণে। This is not helpful for myself because I know everything about HIV, how to spread, কেনেকুৱা হয় কেনেকুৱা নহয় এইবিলাক মই জানা আছে, কিন্তু এইটো আপোনালোকক জানা ইম্পৰ্টেণ্ট। কিয় বেমাৰটো আছে মোৰ গাত, তো মোক জানিবৰ কাৰণে ইম্পৰ্টেণ্ট। যদি বেমাৰটো মোৰ গাত নাই, ফিউচাৰত মোৰ গাত বেমাৰটো আহিব পাৰে, তাৰ কাৰণে মোক জানাটো ইম্পৰ্টেণ্ট। কি আমাৰ যোনটো বিহেভিয়াৰ আছে, আমাৰ যোনটো পেটাৰ্ণ আছে, এইটো বহুত ৰিস্কি। ৰিস্কি কেনেকৈ? আমি যোনটো ড্ৰাগ ইউজ কৰোঁ, আমি যোনটো ইনজেক্ট লওঁ, হেৰইন যোনটো ইনজেক্ট কৰোঁ, আৰু যেতিয়া মানে উইড্ৰল হয়, টাৰ্কি যেতিয়া হয়, তেতিয়া আমি নাচাওঁ কাৰ বেজি ব্যৱহাৰ কৰি আছোঁ, তাৰ পৰা বেজি লৈ কিনি মাৰি লৈ আছোঁ। এইটো আমি একেবাৰে নাজানো। কোনোবাই মানুহ নিজৰ চেষ্টত এনেকুৱা নেম প্লেট লৈ কিনে নচলে যে মই HIV পজিটিভ, হয় না? কোনো মানুহ এনেকুৱা নিজৰ এটা নেম প্লেট লৈ নচলিব যে মই HIV পজিটিভ হয়। এতিয়া মই উইড্ৰলত আছোঁ, মই টাৰ্কিত আছোঁ, বস্তু মোৰ হাতত আছে, কিন্তু মোৰ তাতে চিৰিঞ্জ নাই। মই কি কৰিম? য'ত যেনেকুৱা যাৰ পৰা যি চিৰিঞ্জ পাম তাৰ পৰা মই মাৰি ল'ম, পিছত দেখা যাব। আৰু তাৰ কাৰণে কি হয়? মোৰ গাত HIVটো আহি যায়। আজি এটা ছেড নিউজ পাইলোঁ, যেনেকুৱা আমাৰ এটা ৰেজিষ্টাৰ ক্লাইণ্ট আছিলে HIV পজিটিভ, আজি ঢুকাই গ'ল, আজি ডেথ কৰিলে GMC। আমি তাক স্ক্ৰিনিং কৰিছিলোঁ আজিৰ পৰা কমচে কম 3-4 মাহ আগত। ৰিয়েক্টিভ পাইছিলোঁ। ৰিয়েক্টিভ হোৱাৰ পিছত আমি তাক কৈ আছিলোঁ যে আপুনি আহক, আপোনাক আমি ট্ৰিটমেণ্টটো ইনিচিয়েট কৰাই দিম। ডিলে কৰি আছিলে, আহিম কালি আহিম পৰহি আহিম, ঠিক আছে খাম। তাৰ ওপৰত মই আহিম কিয় মানে এনেকুৱা মানুহবোৰে এনেকুৱা ডিনাই কিয় কৰে, এইটোতো আহিম। কেয়াৰলেছ কৰি 3-4 মাহ হৈ গ'ল, ৰিহেবত গ'লে, ৰিহেবৰ পৰা কোনো ৰেছপন্স নাই। মেবি ৰিহেবৰ মানুহ ভালকে এৱেৰ নহয়, নাজানে যে HIV বস্তুটো কি, বা নিজৰ মাথাত ব্লেমটো নলয় কি মোৰতো ভাই মেৰা না মোৰ ভাই হয় এইটো, না মোৰ ফেমিলি মেম্বাৰ হয়, তো মই কিয় গুৰুত্ব দিম? ডিলে কৰি লাষ্ট ডেট কালি মানে পৰে কি 3 দিন আগত তাৰ কনফাৰ্মেটৰী টেষ্ট হ'ল। কনফাৰ্মেটৰী টেষ্ট যেতিয়া হ'ল তেতিয়া মানুহজন আহিছে হুইল চেয়াৰত, তাত একেবাৰে সাহস নাই, উঠিব লগা শক্তি নাই তাৰ। আৰু তাৰ HIV কাৰণে তাৰ TB হৈ গৈছে, HIV ট্ৰিটমেণ্টটো কৰোৱা নাই। এতিয়া TB হৈ যোৱাৰ কাৰণে তাৰ মুখৰ পৰা ব্লাড ভমিটিং আৰম্ভ হ'ল। যোৱাকালি GMCHত যেনেকুৱা লগ ধৰি কিনে তাক পঠাই কিনে GMCH এডমিট কৰা গ'লে, আজি খবৰ পালোঁ ডেথ, ঢুকাই গ'ল মানুহজন।